Hello students, how are you? সবে ভালে আছানে? এই লকডাউনৰ সময়ত বহুত দিন লগ পোৱা নাই। ঠিক আছে, অনলাইন ক্লাसेसৰ যোগেদিয়ে সবকে লগ পাবলৈ চেষ্টা কৰা হৈছে। দেই আজি আমি আৰম্ভ কৰিব ওলাইছো ইলেক্ট্ৰষ্টেটিক্স যিটো আমাৰ চেপ্টাৰ, সেই ইলেক্ট্ৰষ্টেটিক্স চেপ্টাৰটোৰ প্ৰথম লেকচাৰটো লৈ পেলাই আজি মই তোমালোকৰ সন্মুখলৈ আহিছো। ঠিক আছে, আৰু আমি আজি কথা পাতিম কিহৰ বিষয়? চাৰ্জৰ বিষয়। ঠিক আছে, আজি যেটো প্ৰথম লেকচাৰ হ'ব সেই প্ৰথম লেকচাৰটো কি হ'ব অন চাৰ্জ। ঠিক আছে, so let's start. ঠিক আছে, তোমালোকে সবে হেডিং দি লোৱা, কপি পেন কপি লগত ৰাখিবা দেই। ঠিক আছে, নোটস বনাই গৈ থাকিবা, নোটস নবনালে কিন্তু নহব। ঠিক আছে, so let's start with charge. ঠিক আছে, let's come to universe. তুমি ইউনিভাৰ্সৰ যিকোনো এটা যদি বস্তু লৈ লবা, এভৰিথিং ইন দা ইউনিভাৰ্স, আমাৰ এই গোটেই ইউনিভাৰ্সৰ যিকোনো বস্তু নহওক কিয় আলটিমেটলি হি কিহে দি বনিছে? Matter. Everything in this universe is made up of what? Matter. Some entity. কিবা entity তাত কি হৈ থাকিব? জড়িত হৈ থাকিব। আমি জানো যে matter কি দি বনিব? Some group of molecules. হয় না, কিছুমান molecules combined together হ'ব to give us what? Matter. है ना? अब प्रत्येकটো molecule কি দি বনিছে? Some atoms. प्रत्येकটো molecule কি দি বনিছে? Some atoms. নহয় জানো? আৰু প্ৰত্যেকটো এটমতে কি থাকে আমি জানো? প্ৰত্যেকটো এটমতে কি থাকিব? ইলেক্ট্ৰনছ থাকিব, প্ৰটনছ থাকিব, আৰু কি থাকিব? নিউট্ৰনছ। এভৰি এটম হেজ what? ইলেক্ট্ৰনছ, প্ৰটনছ আৰু কি? নিউট্ৰনছ। আৰু আমি সবে জানো যে ইলেক্ট্ৰনছ আৰু প্ৰটনছ এই দুটা কি হয়? চাৰ্জ পাৰ্টিকল হয়। নহয় জানো? কোনোবা এনেকা আছে নিজনে নাজানা? আমি সবে জানো যে ইলেক্ট্ৰনছ আৰু প্ৰটনছ দুইটা কি হয়? চাৰ্জ পাৰ্টিকল হয়। ঠিক আছে, এই ইলেক্ট্ৰনছ আৰু প্ৰটনছে কি দেখুৱায়? কিছুমান ইলেক্ট্ৰিক বিহেভিয়াৰ দেখুৱায়। নহয় জানো? সো যিকোনো বস্তুৱে যদি আমাক কোনো ধৰণৰ ইলেক্ট্ৰিক বা ম্যাগনেটিক বিহেভিয়াৰ দেখুৱাইছে, তো তাত কি থকা বুলি আমি কম? চাৰ্জ থকা বুলি আমি কম। গম পাইছেনে? যদি এটা বডিয়ে কোনো ধৰণৰ ইলেক্ট্ৰিক বা ম্যাগনেটিক বিহেভিয়াৰ দেখুৱাইছে, তেন্তে সেই বডিটোত আমি কি থকা বুলি কম? চাৰ্জ। ঠিক আছে, এটা বডিত যদি চাৰ্জ নাই, তেন্তে সেই বডিটোৱে কোনো ধৰণৰ ইলেক্ট্ৰিক বা ম্যাগনেটিক বিহেভিয়াৰ দেখাব নোৱাৰে। ধৰিব পাইছা? So let's write down the basic definition of charge. Charge মানে কি নো? It is the property of a body. It is the property of a body. It is the property of a body because of which a body shows electric or magnetic behavior. Electric or magnetic behavior. দেখি পাইছানে? আমাৰ যে ঘৰত ওয়্যাৰ বিলাক আছে, ওয়্যাৰ বিলাকৰ মাজেদি কি ফ্লো কৰি আছে? ন কাৰেন্ট ফ্লো কৰি আছে। আৰু আমি সবে জানো যে আমি কাৰেন্ট কি পাম? বিকজ অফ দা ফ্লো অফ what? ইলেক্ট্ৰনছ। দেখি পাইছানে? তাত যদি ইলেক্ট্ৰনছ খিনি নাথাকে তুমি কাৰেন্ট পাবা জানো? নোপোৱা। সেই ওয়্যাৰটোৱে কি দেখুৱাই আছে? আমাক কিছুমান ইলেক্ট্ৰিক বিহেভিয়াৰ দেখুৱাই আছে। কিহৰ কাৰণে দেখুৱাই আছে? বিকজ অফ দা প্ৰেজেন্স অফ what? ইলেক্ট্ৰনছ। দেখি পাইছানে? So charge মানে কি নো? It is a property of a body because of which the body shows any kind of electric বা magnetic behavior. ঠিক আছে, এইখিনিলৈকে বুজি পাইছা? এটা চোৱা, চাৰ্জৰ দুটা টাইপ থাকে। এটাটো কি? পজিটিভ চাৰ্জ, আৰু আনটো কি? নেগেটিভ চাৰ্জ। চাৰ্জৰ দুটা টাইপ থাকে, এটা পজিটিভ চাৰ্জ থাকিব আৰু আনটো কি থাকিব? নেগেটিভ চাৰ্জ। ঠিক আছে, নেগেটিভ চাৰ্জ কেতিয়া আহিব এটা বডিত? এটা বডিত যদি প্ৰটনছৰ পৰিমাণতকৈ যদি ইলেক্ট্ৰনছ পৰিমাণটো যদি বাঢ়ি যায়, তেন্তে সেই বডিত আমি কি থকা বুলি কম? নেগেটিভ চাৰ্জ থকা বুলি আমি কম। গম পাইছেনে? এটা বডিত যদি বহু পৰিমাণে যদি ইলেক্ট্ৰন থাকে আৰু তাত যদি প্ৰটনছৰ সংখ্যাটো যদি কম থাকে, তেন্তে সেই বডিটোৰ কেনেকুৱা চাৰ্জ হ'ব? নেগেটিভ চাৰ্জ থকা বুলি আমি কম। ঠিক আছে নে? সো নেগেটিভ চাৰ্জ কি আহিব? বিকজ অফ এক্সেছ অফ ইলেক্ট্ৰনছ। এটা বডিত নেগেটিভ চাৰ্জ কেতিয়া আহিব? বিকজ অফ এক্সেছ অফ ইলেক্ট্ৰনছ। আৰু এটা বডিত পজিটিভ চাৰ্জ কেতিয়া আহিব? বিকজ অফ ডেফিচিট অফ ইলেক্ট্ৰনছ। বিকজ অফ ডেফিচিট অফ ইলেক্ট্ৰনছ। গম পাইছানে? যদি ইলেক্ট্ৰনছৰ যদি পৰিমাণটো যদি কমি যায়, তেন্তে সেই বডিটোৰ কেনেকুৱা চাৰ্জ আহিব? পজিটিভ চাৰ্জ। আৰু যদি ইলেক্ট্ৰনছৰ পৰিমাণটো যদি বাঢ়ি যায়, তেন্তে সেই বডিটোত কি আহিব? নেগেটিভ চাৰ্জ। ঠিক আছে, সো যদি এটা বডিত দুইটা চাৰ্জ যদি সমান হয়, তেতিয়া কি হ'ব? তেতিয়া সেই বডিটো কি হৈ যাব? নিউট্ৰেল। এটা বডিত যদি
সমান পৰিমাণে নেগেটিভ চাৰ্জ আৰু সমান পৰিমাণে যদি পজিটিভ চাৰ্জ থাকে তেন্তে সেই বডিটোৰ টোটাল চাৰ্জটো কি হৈ যাব 0 তাৰ মানে সেই বডিটো কি হৈ যাব নিউট্ৰেল হৈ যাব ঠিক আছে সে সাপোজ আমি এক্সাম্পল এটা লৈছো আমি এটা বডি লৈছো যত কি আছে ন যত আছে 5টা ইলেক্ট্ৰন আৰু তাত কি আছে 5টা প্ৰোটন গম পাইছে নে সো ইলেক্ট্ৰন 5টা আছে আৰু প্ৰোটনো কেটা আছে 5টা আছে তেন্তে এই বডিটোৰ যিটো নেট চাৰ্জ q net হেতু কিমান হৈ যাব 0 হৈ যাব গম পাইছে নে সেকেন্ড বডিটো যদি বলে প্ৰোটন 5টা আছে কিন্তু বলে ইলেক্ট্ৰন 7টা আছে প্ৰোটন কেটা আছে 5টা ইলেক্ট্ৰন কেটা আছে ন 7টা আছে সো এর ইলেক্ট্ৰনছৰ পৰিমাণটো কি হৈ আছে বাঢ়ি আছে তেন্তে এই বডিটো যিটো নেট চাৰ্জ হেতু কি হৈ যাব নেগেটিভ হৈ যাব ধৰিব পাৰিছা আৰু যদি এটা বডিত বলে ইলেক্ট্ৰন আছে বলে 5টা আৰু প্ৰোটন আছে বলে 7টা প্ৰোটন কেটা আছে 7টা আছে ইলেক্ট্ৰন কেটা আছে 5টা আছে তেন্তে এই বডিটোৰ যেটো চাৰ্জ হেতু কি হৈ যাব পজিটিভ সো বডিটোৰ চাৰ্জ কেনেকুৱা হ'ব ডিপেন্ড কৰিব যে ইলেক্ট্ৰনছৰ সংখ্যাটো প্ৰোটনছৰ সংখ্যাতকৈ বাঢ়ি আছে নে কমি আছে ইলেক্ট্ৰনছৰ সংখ্যা যদি বেছি আছে তেন্তে নেগেটিভ চাৰ্জ আৰু যদি প্ৰোটনছৰ সংখ্যা বেছি আছে তেন্তে হেতু কি হৈ যাব পজিটিভ চাৰ্জ ঠিক আছে এখিনলৈকে সবে বুজি পাইছা কাৰো কিবা অসুবিধা হোৱা নাই তো ঠিক আছে নেক্সট আমি চাও যে চাৰ্জটো কি হয় এটা ফিজিক্যাল কোয়ান্টিটি হয় চাৰ্জ কি হয় এটা ফিজিক্যাল কোয়ান্টিটি আৰু আমি জানো যে প্ৰত্যেকটো ফিজিক্যাল কোয়ান্টিটিৰে কি থাকিব এটা ইউনিট থাকিব সো চাৰ্জৰ যেটো ইউনিট হেতু কিনো কুলম চাৰ্জৰ ইউনিটটো কি কুলম আৰু কি হেতু ডিনোট কৰা হয় ক্যাপিটাল সি ঠিক আছে কোনটো ইউনিট এটো এসআই ইউনিট দে এসআই ইউনিট অফ চাৰ্জ টু কি হ'ব কুলম হ'ব ধৰিব পাইছা নেক্সট আমি চাম ইয়াৰ ডাইমেনশন সো আমি জানো যে কাৰেন্ট মানে কিনো চাৰ্জ বাই টাইম সো ইয়াৰ তুমি চাৰ্জ কি পাই যাবা কাৰেন্ট ইনটু কি পাই যাবা টাইম এতিয়া কাৰেন্টৰ ডাইমেনশনটো কি হ'ব a আৰু টাইমৰ ডাইমেনশনটো কি হ'ব t সো ডাইমেনশন অফ চাৰ্জ টু কি হৈ যাব at আমি পাইছানে হোৱাট ইজ দ্য ডাইমেনশন অফ চাৰ্জ at ধৰিব পাইছা কাৰো কিবা অসুবিধা নাইতো এখিনলৈকে সব সৰু সৰু বস্তু ইয়াত কোনো তেনেকুৱা বিশেষ জানিবলগীয়া কথা নাই এইবিলাক বহুত সিম্পল কথা সবে সাকে জানাই এইবিলাক ঠিক আছে নেক্সট আমি চাও the charge of an electron এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান নো ঠিক আছে আমি কথা পাতি আহিছো যে ইলেক্ট্ৰন বিলাক কি হয়নো নেগেটিভলি চাৰ্জ প্ৰোটনছ বিলাক কি হয়নো পজিটিভলি চাৰ্জ তেন্তে এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান নো কিমান হি চাৰ্জ কেৰি কৰি থাকে সো এটা ইলেক্ট্ৰনে সদায় কিমানটো চাৰ্জ কেৰি কৰিব -1.6 into 10 raised to the power -19 কুলম এটা ইলেক্ট্ৰনে নিজৰ লগত কিমানটো চাৰ্জ কেৰি কৰি থাকিব 1.6 into 10 to the power -19 কুলম এই নেগেটিভটোৱে বুজায় যে ইলেক্ট্ৰনৰ যেটো চাৰ্জ হেতু কি হয় নেগেটিভ ঠিক আছে আৰু এটা প্ৰোটনৰ চাৰ্জ কিমান চাৰ্জ অফ এ প্ৰোটন মই প্ৰোটনটো e প্লাস এ দেখাই আছো আৰু ইলেক্ট্ৰনটো কি দেখাই আছো e মাইনাস ঠিক আছে সো প্ৰোটন এটা চাৰ্জ কিমান হ'ব +1.6 into 10 to the power -19 কুলম বুঝছনে ইলেক্ট্ৰনৰ চাৰ্জটো কিমান -1.6 into 10 to the power -19 কুলম আৰু প্ৰোটনৰ চাৰ্জটো কিমান +1.6 into 10 to the power -19 কুলম ঠিক আছে মন কৰিবা এই -1.6 আৰু এই +1.6 তুলে ঠিক আছে তেনে মই তোমালৈ কথা এটা কোৱা যে ইলেক্ট্ৰনৰ চাৰ্জটো বেছি নে প্ৰোটনৰ চাৰ্জটো বেছি কাৰ চাৰ্জ বেছি ইলেক্ট্ৰনৰ চাৰ্জ বেছি নে প্ৰোটনৰ চাৰ্জটো বেছি বহুত ষ্টুডেন্টে চাগে ভাবিব পাৰে যেহেতু প্ৰোটনৰ লগত +1.6 আছে ইলেক্ট্ৰনৰ লগত -1.6 আছে সো মেথছৰ মতেটো কিনো মেথছৰ মতে +1.6 ইজ গ্ৰেটাৰ দেন -1.6 আমি তেনেকৈ ভাবি আছো কিন্তু ইয়াত হেতু বস্তু নহব গম পাইছানে সে ফৰ এক্সাম্পল এটা তুমি সাধাৰণ এক্সাম্পল লোৱা হাইড্ৰোজেন এটম এটা লোৱা টেক এক্সাম্পল অফ হাইড্ৰোজেন এটম এটা হাইড্ৰোজেন এটমত কি হৈ আছে ন এটা প্ৰোটন আছে তাত আৰু তাত এটা কি আছে ইলেক্ট্ৰন হাইড্ৰোজেনৰ ভিতৰত কেটা প্ৰোটন আছে ন এটা ঠিক আছে আৰু তাত কেটা ইলেক্ট্ৰন আছে এটা ঠিক আছে তেন্তে এই হাইড্ৰোজেন এটমটো আমি কি থকা বুলি কম এই হাইড্ৰোজেন এটমটো ইলেক্ট্ৰিক্যালি নিউট্ৰেল হয় নে নহয় ভাবিছোৱা যে এটা হাইড্ৰোজেন এটম ইলেক্ট্ৰিক্যালি নিউট্ৰেল হয় নে নহয় যদি হাইড্ৰোজেন এটমটো ইলেক্ট্ৰিক্যালি নিউট্ৰেল হয় তেন্তে সেই এটা ইলেক্ট্ৰনৰ যিটো নেগেটিভ চাৰ্জ আৰু এটা ইলেক্ট্ৰনৰ যিটো পজিটিভ চাৰ্জ সেইটো ইকুৱেল হ'ব লাগিব ন
তেতিয়াহে হি নিউট্ৰেল হ'ব পাৰিব যদি প্লাস 1.6 ডাঙৰ হৈ যাব তেন্তে মানে কি ইয়াৰ চাৰ্জ বেছি প্ৰটনৰ চাৰ্জটো কি বেছি ইলেক্ট্ৰনৰ চাৰ্জটো কি কম তেনে নেট চাৰ্জ কি হৈ যাব পজিটিভ হৈ যাব ই বেছি প্ৰটনৰ চাৰ্জটো বেছি ইলেক্ট্ৰনৰ চাৰ্জটো কি কম নহয় জানো তেনে তোমালে কি ভাবিবা সকে তেতিয়া কি হ'ব ইয়াত কি হৈ যাব নেট চাৰ্জটো কেনেকৈ আহি যাব পজিটিভ আহি যাব বাট তেনেকুৱাটো নহয় এটা এটম ইলেক্ট্ৰিক্যালি কি হয় নিউট্ৰেল হয় সো এটমটো ইলেক্ট্ৰিক্যালি নিউট্ৰেল হ'বলে হলে ইলেক্ট্ৰনৰ যেটো চাৰ্জ আৰু প্ৰটনৰ যেটো চাৰ্জ হেতু কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব গম পাইছা সো এই মাইনাসটোৱে কি বুজায় মাইনাসটোৱে কয় যে এটো নেগেটিভলি চাৰ্জ আৰু প্লাসটোৱে কয় যে এটো পজিটিভলি চাৰ্জ প্লাসে হেতু নুবুজায় যে এটো বেছি হৈ আছে মাইনাসে হেতু নুবুজায় যে এটো কম হৈ আছে প্লাসে কয় যে হিমানটো সংখ্যাত পজিটিভ চাৰ্জ আছে মাইনাসে কয় যে ইমানটো সংখ্যাত নেগেটিভ চাৰ্জ আছে ধৰিব পাইছা নে সো এটা ইলেক্ট্ৰনৰ চাৰ্জ আৰু এটা প্ৰটনৰ চাৰ্জ কি হয় সেম গম পাইছা নেক্সট আগবাঢ়ো আমি এতিয়া আৰু এটা ৰিলেটেড এক্সাম্পল এটা তোমালোকক মই দেখাই দিছো সে সাপোজ তুমি এটা বডি ললা বডি A বডি A কিমানটো চাৰ্জ আছে জানিবা 7 কুলম আৰু তুমি এটা ললা বডি B বডি B কিমানটো চাৰ্জ জানিবা -7 কুলম ঠিক আছে তেনে কোড চাৰ্জ বেছি আছে A চাৰ্জ বেছি আছে নে B চাৰ্জ বেছি আছে ঠিক আছে A আছে +7 কুলম B আছে -7 কুলম তেনে চাৰ্জ কিহত বেছি আছে ঠিক আছে চাৰ্জ দুইটাতে একেটাই আছে A জিমানটো চাৰ্জ আছে B টো হিমানি চাৰ্জ আছে বাট কি A যেটো চাৰ্জ হেতু পজিটিভ আৰু B যেটো চাৰ্জ হেতু কি নেগেটিভ A is positively charged with 7 coulomb B is negatively charged with 7 coulomb ধৰিব পাৰিছা ঠিক আছে এইখিনি কনফিউজ নহবা এইখিনি বহুত বেসিক বস্তু দেই তোমালে ইয়াত কনফিউজ হ'ব লগিয়া একো কথা নাই ঠিক আছে লেকচাৰটোলে ভালকে মন কৰিবা নোটস প্ৰিপেয়াৰ কৰি থাকিবা মই যেনেকৈ কৈ গৈ আছো তেনেকৈ তোমালোকেও লিখি গৈ থাকা ঠিক আছে নেক্সট আমি চাও এতিয়া কোৱেশ্চনটা চাও যে ফাইন্ড number of electrons in 1 coulomb of charge যে 1 coulomb of charge ot keita electrons ase ঠিক আছে বহুত সিম্পল কোৱেশ্চন যে ফাইন্ড দা নাম্বার অফ ইলেক্ট্রনস ইন 1 coulomb of charge যে কিমানটা ইলেক্ট্রনে লগ লাগি 1 coulomb of charge ডেভেলপ কৰিব পাৰে ঠিক আছে সো এটা ইলেক্ট্রনত কিমানটো চাৰ্জ আছে নো 1.6 into 10 to the power -19 coulomb এটা ইলেক্ট্রনত কিমানটো চাৰ্জ থাকে নো 1.6 into 10 to the power -19 coulomb ঠিক আছে তেন্তে 1 coulombত কিমান থাকিব নো 1/1.6 into 10 to the power -19 number of electrons হৈ যাব দেব পাইছানে যদি এটা ইলেক্ট্রনত 1.6 into 10 power -19 coulomb চাৰ্জ থাকিব পাৰে তেন্তে 1 coulombৰ কাৰণে কি কৰিম আমি a 1.6 into 10 -19 এফাল লৈ গুছি যাম সো 1 divided by 1.6 into 10 to the power -19 number of কি হৈ যাব ইলেক্ট্ৰনস কম্পাইছানে ইয়াক তুমি যদি সলভ কৰা তেন্তে তুমি আনসাৰ কিমান পাবা 6.02 into 10 to the power 18 number of electrons কম্পাইছানে ইমানখিনি ইলেক্ট্ৰনস হয়তো এটা বডিৰ পৰা উলাই যাব লাগিব বা এটা বডিলে গুছি আহিব লাগিব যাতে সেই বডিটোত কিমানটো চাৰ্জ ডেভেলপ হৈ যায় 1 কুলম কম্পাইছানে এটা বডিৰ পৰা ইমানখিনি ইলেক্ট্ৰনস হয়তো উলাই যাব লাগিব যাতে সেই বডিটোত +1 কুলম চাৰ্জ ডেভেলপ হৈ যায় বা এটা বডিত ইমানখিনি ইলেক্ট্ৰনস সোমাই আহিব লাগিব যাতে সেই বডিটোত -1 কুলম চাৰ্জ ডেভেলপ হৈ যায় কম্পাইছানে তো ভাবিছো তোমালকে 1 কুলমৰ কাৰণে কিমান বেছি পৰিমাণত আমাক ইলেক্ট্ৰনস খিনিৰ প্ৰয়োজন হয় কম্পাইছা এটা দুটা ইলেক্ট্ৰন নহয় 6.02 into 10 to the power 18 ইলেক্ট্ৰনস কম্পাইছা এই 10 to the power 18 সংখ্যাটো যদি মোক কেনেবাকে বেংক একাউণ্টত সোমাই যায় মইতো বলিয়া হৈ যাম কম্পাইছানে ইমান এটা হিউজ নম্বৰ ইটস crores of crores কম্পাইছানে ঠিক আছে এইখিনি একদম ইজি কোৱেশ্চনস হয় সবে কৰিব পাৰিব লাগে ঠিক আছে কোনবাই যদি বুজি নোপোৱা মোক জনাবা ঠিক আছে আজি ক্লাসটো এইখিনিতে শেষ কৰিছো ঠিক আছে নেক্সট টু লেকচাৰ 2 কন্টিনিউ কৰিম ঠিক আছে থ্যাংক ইউ
How's the student?